নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চৌধুৰী বজাৰ এজেড লাইভ ষ্টুডিঅ'ত মই কাকু হোজাই জিলাৰ মুৰাজাৰ থানাৰ অন্তৰ্গত চৌধুৰী বজাৰ 6 নম্বৰ সামৰালী ফৈজুল কুৰান কাৰিয়ানাও হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত 59তম ওয়াজ মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত ওয়াজ মেহফিলত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব হযৰত মৌলানা মনিৰুদ্দিন ওসমানিয়া নকশবন্দি সাহাব দাৰুল হাদিস দেওবন্দ। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হযৰত মৌলানা বদৰুদ্দিন আজমল আল কাসমি সাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কায়ুম ৰায়হান সাহাব আৰু লগতে উপস্থিত থাকিব অন্যান্য উলামাসকল। উক্ত ওয়াজ মেহফিলত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হল। ধন্যবাদেৰে ওয়াজ পৰিচালনা সমিতি। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। ইতিমধ্যে আমার প্রেসিডেন্ট সাহেব করলে আমার ওয়াজের কথা আর সঁচাকৈ আমি বড় আনন্দিত যে প্রত্যেক বছরের দরে এইবারও আমি ওয়াজ মহফিল পাতিব বিচাৰিছো আৰু পাতাটো আমার কারণে বহু জরুরিও হয় মাদ্রাসা পরিচালনা করার কারণে। আৰু আমাৰ এই অঞ্চলৰ যিমান মানুহ আপোনাৰ আছে তেখেতসকলৰ ওচৰতো অনুৰোধ জনাইছো যিসকল বাহিৰতো আছে যাতে তেখেতসকলে এই মাদ্রাসাখন চলাৰ কাৰণে দান বৰঙণি আগবঢ়ায় আৰু মাদ্রাসা চলাৰ কাৰণে এক নম্বৰ কথা হল তাৰ মানে আপোনাৰ অৰ্থৰ বহুত প্ৰয়োজন হয়। অৰ্থ যদি তাৰ মানে সফল হয় আপোনাৰ মাদ্রাসাৰ পঢ়া শুনাও সফল হয়। যাৰ কাৰণে প্ৰত্যেকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে অৰ্থ দি পেলাই সাহায্য কৰক। আৰু আমাৰ প্ৰেসিডেন্ট সাহেবে যেনেকুৱা কৈছে সঁচাকৈ আমি বহুত আনন্দিত যে এইবাৰ আপোনাৰ ভাৰতৰ ভিতৰত বিখ্যাত সুফি হযৰত মৌলানা মুফাসসিৰ তেখেত হয় যে মনিৰুদ্দিন ওসমানী নকশবন্দি সাহাব উস্তাদ হাদিস দারুল উলুম দেওবন্দ তেখেত আপোনাৰ প্ৰধান অতিথি হিচাপে শুভ পদাৰ্পণ কৰিব। লগতে আমাৰ সকলোৰে পৰিচিত তেখেতৰ পৰিচিত আপোনাৰ পৰিচয় কৰাবলৈ কোনো দৰকাৰ নপৰে। তথাপি কৈছো যে আমাৰ তঞ্জিমে মুদাৰিছে কৌমিয়াৰ সভাপতি তথা দারুল উলুম দেওবন্দৰ রুকনে শুৰাৰ মেম্বাৰ হযৰত মৌলানা বদৰুদ্দিন আজমল আল কাসিমি সাহাব লগতে থাকিব আৰু হযৰত মৌলানা কায়ুম ৰায়হান সাহাব আপোনাৰ অসমৰ বিশিষ্ট আলিমে দিন হয় তেখেতো উপস্থিত থাকিব। সেইটো কাৰণত আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছো যে এই মহফিলখনত আহি পেলাই আপোনালোকে যোগদান দিয়ে যেন আৰু দিন ও দুনিয়াৰ নেক নামে হাসিল কৰে।